মৃত্যু হৈছে ব্যক্তি জীৱনৰ চিৰন্তন সত্য। মৃত্যু কেতিয়া কাৰ কেনেকৈ আহে কোনেও নাজানে। আপুনিও বাৰু জানিব বিচাৰে নেকি মৃত্যুৰ আগতীয়া সংকেত? শিৱপুৰাণত পোৱা যায় ব্যক্তিৰ মৃত্যুৰ আগতীয়া সংকেত। জন্ম, মৃত্যু, বিবাহ এয়া সকলো বিধাতাই জন্মৰ সময়তে সকলোৰে কপালত লিখি পঠিয়ায়, যাক ইচ্ছা কৰিও কোনেও খন্দাব নোৱাৰে। প্ৰতিজন ব্যক্তিৰ বাবে মৃত্যু নিশ্চিত বুলি জানিও মানুহে ইয়াক মানি ল'বলৈ টান পায়। হিন্দু শাস্ত্ৰত এইসমূহ দিশৰ কথা বহু উল্লেখ আছে, কিন্তু শিৱপুৰাণত মৃত্যুৰ বহু কথা অন্তৰ্ভুক্ত হৈ থাকে। এজন ব্যক্তিয়ে মৃত্যুৰ ঠিক আগতে কিছুমান বিশেষ লক্ষণ লাভ কৰে। শিৱপুৰাণৰ অনুসৰি যদি কোনো ব্যক্তিৰ শৰীৰৰ বগা বা হালধীয়া হৈ পৰে বা শৰীৰৰ বিভিন্ন ঠাইত ফোঁহাৰ দৰে চিন দেখা পোৱা যায়, তেন্তে ব্যক্তিগৰাকীৰ মৃত্যু চমু চাপি আহিছে বুলি ধৰা হয়। যদি হঠাৎ কোনো ব্যক্তিৰ মূৰত কাউৰী আহি বহে, তেন্তে ইয়াক মৃত্যুৰ কাষ চাপি অহাৰ লক্ষণ বুলিও কোৱা হয়। ইয়াৰ উপৰিও শগুন বা কপৌ মূৰৰ ওপৰত বহি থকাটো এটা অশুভ লক্ষণ। কোনো ব্যক্তিৰ বাওঁ হাতখন এসপ্তাহ ধৰি যদি অবিৰতভাৱে ধৰফৰাই থাকে, তেন্তে ইও এটা বেয়া ইংগিত বহন কৰে। শিৱপুৰাণৰ মতে যদি কোনো ব্যক্তিয়ে পানী, তেল আৰু দাপোনত নিজৰ প্ৰতিবিম্ব দেখা বন্ধ কৰে, তেন্তে ইয়াকো মৃত্যুৰ চিন বুলি গণ্য কৰা হয়। শিৱপুৰাণত উল্লেখ আছে যে যেতিয়া মৃত্যু ওচৰ চাপি আহে, তেতিয়া মানুহৰ দৃষ্টিশক্তি দুৰ্বল হ'বলৈ আৰম্ভ কৰে আৰু শেষ মুহূৰ্ত অহাৰ সময়লৈকে প্ৰতিজন ব্যক্তিৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। যেতিয়া এজন ব্যক্তিৰ মুখ, কাণ, নাক আৰু জিভা লগাতকৈ বেছি ডাঠ হৈ পৰে, তেতিয়া সেই ব্যক্তিগৰাকী ছমাহৰ ভিতৰতে মৃত্যুৰ শয্যাত নিৱেশ কৰে বুলি ধাৰণা কৰা হয়। আৰু এনে চিন পোৱাৰ লগে লগে ভগৱানৰ ধ্যানত মনোনিৱেশ কৰিব লাগে। এনে কৰিলে ব্যক্তিজনে মৃত্যুৰ সময়ত বিশেষ কষ্ট লাভ নকৰে। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ইনফৰমেশ্যন।